এন্ট্ৰি টাইমত যে ডাম্পাৰ সোমাইছে যে টংলা টাউনৰ মাজত ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতি 8টা বজালৈকে নো এন্ট্ৰি থাকে ইমান কেই চকা আপোনাৰ ডাম্পাৰখন আপোনাৰ ডাম্পাৰটো কেই চকা নহয় একো না আপুনি কি আৰু আপুনি দিনৰ পোহৰত আহিছে ন লোকধাকৰ কি কথা আছে না নেম নো এন্ট্ৰি টাইমত যে আহিছে আপোনালোকৰ কাৰণে কি এলাও আছে নেকি স্পেচিয়েল কিবা নো এন্ট্ৰি এলাও টকা বোলে এলাও কিবা আছে নেকি কাগজ আছে নেকি তেনেকুৱা পাৰ্মিশ্যন কাগজ পাতি মানে এইটো ৰেলৱেত মালটানি টকা হৈছে ৰেলৱেৰ কাৰণে এইটো এলাও টকা বুলি কৈছে কোন কাৰ মাল এইটো কাৰ মাল আনা নিয়া কৰে আৰু ৰেলৰ কাৰ মাল এইটো ৰেলৰ কাৰ মাল এইটো বিশেষ নাজানে এতিয়া নো এন্ট্ৰি বুলি আপোনালোকে জানে নে নাজানে এনে ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতি 8টা বজালৈকে সেইটো এনেই এইটো দিয়াটো হৈছিলে কিন্তু বেলেগক আহিব নিদিয়ে আপোনালোকক আহিব দিয়ে যে ৰেলৱে পাৰ্মিশ্যনৰ কাগজ আছে বুলি কৈছে এতিয়া কিন্তু আপোনাৰ হাতত নাই পাৰ্মিশ্যনৰ কাগজ নাই নেকি আপোনাৰ হাতত ৰেলৱে এখন ডিউটি চাৰ্ট এখন আছে সেইখনে দিছে আৰু বেলেগ আৰু কাগজ কি আছে সেইটো গম নাপাওঁ পাৰ্টিকুলাৰ এজন মানুহক দিছে পাৰ্মিশ্যন দিছে ৰেলৱে শুনা পাইছোঁ কোনোবা হাৰিয়ানা ক্ৰেচাৰ বুলি আছে বিবেক 16 চকা আৰু 12 চকাবিলাক খোলা দিছে কিন্তু বাকি নহয় সেইটো কথা নহয় কথাটো হ'ল চকাটোকে বন্ধ কৰি তেওঁ এই ৰেলৱেত ডাম্পিং আছে ৰেলৱে মানে টংলা ষ্টেচনত তেওঁ মেটেৰিয়েলছ আমাৰ ডাম্পিং কৰিব লাগে সেইটো কাৰণে তেওঁ স্পেচিয়েলি ৰেলৱেৰ পৰাও ৰিকুৱাৰমেণ্ট দিছে কাৰণে তেওঁ খুলি দিছে কিবা এটা যোৱাত লৈ দিছে এনেই দিয়া নাই কিন্তু ঘটনাটো হ'ল কি এজনৰ কাৰণে খোলা হ'ব এজনৰ কাৰণে বন্ধ হ'ব অকল ডাম্পাৰে অসুবিধা কৰিছে নেকি বাকী গাড়ী কি অসুবিধা হোৱা নাই নেকি অসুবিধা গোটেই গাড়ী বন্ধ কৰি দিয়ক নো এন্ট্ৰি দি দিয়ক স্কুলে চলাক অন ৰেলৱে ডিউটি বুলি লিখা ডাম্পাৰত আমি আজি সোধোতে কৈছে যে অসম মালাৰ গাড়ী এখনতো অকল ৰেলৱে ডাম্পিঙৰ বুলি চলাব নোৱাৰে গাড়ী এখন চলালেতো চবফালে চলাব লাগিব তেওঁলোকে ব্যৱসায় ৰেলৱে ডিউটি বুলিহে খুলি দিছে কিন্তু তেওঁলোকেতো অসম মালাৰ কাম কৰিছে ক'ৰবাত বেলেগত ষ্টপ কৰিছে মংগলত মাল পেলাই আছে এইটোতো কৰিব গাড়ী এখনতো অকল ৰেলৱেত মাল সদায় নালাগে মাজে মাজে লাগে কিন্তু ঘটনাটো হ'ল কি এজনৰ কাৰণে খুলি দিব এজনৰ কাৰণে বন্ধ কৰিব এইটোতো হ'ব নালাগে এতিয়া আপোনালোকৰ কি দাবী থাকিব কওক আমাৰ দাবী থাকে যিটো আগতে পূৰ্বতে যিটো নিয়ম আছিলে ৰাতিপুৱা 8টাৰ পৰা ৰাতিপুৱা 10টালৈকে স্কুল টাইম গধূলি স্কুল টাইমত যিটো ছুটি হোৱা আমাৰ স্কুল টাইম থাকে সেইটো মেইনটেইন কৰি বাকীখিনি সময় খুলি দিয়ক হাৰিয়ানা কেচাৰক খুলি দিছে কিন্তু আমাৰ গাড়ী কিয় খুলি দিয়া নাই একে গাড়ীটো হয় না নহয় চবৰে গাড়ী চবে টেক্স দি আছে না অকল হাৰিয়ানাই টেক্স দিছে নেকি আমিতো দিয়া নাই নেকি আমিওতো টেক্স দি আছে তেনেহ'লে চবৰে গাড়ী খুলি দিয়ক 8টাৰ পৰা 10টাত লাগি বন্ধ কৰক লাগিলে তাৰপিছত 2টাৰ পৰা 4টাত লাগি বন্ধ কৰক যদি চলে চবকে চলবা দি বন্ধ কৰে চবকে বন্ধ কৰি দিয়ে আমিওতো চলাব পৰা নাই কাৰণ ৰাতিটোতো মাল লোড নিদিয়ে JCB ড্ৰাইভাৰে লোড নিদিয়ে ঘুমাই থাকে 4টা 5টাৰ পৰা ছুটি লয় JCB ড্ৰাইভাৰে আৰু আমি ৰাতি লোড পালোঁ দে পাৱাৰ পিছতো আমি ক'ত পেলাম মালটো ৰাতি লোড কৰিবও নিদিয়ে কিবা কাৰণত যেনিবা আমি লোড লৈ আনিল কিন্তু আমিওতো ক'ত পেলাম মালটো ছাইডতো মাল ৰাখিব লাগিব না ছাইডৰ মানুহটো বুজাবুজি আছে এণ্ডৰ বুজাবুজি থকাৰ কাৰণে এণ্ডক খুলি দিছে কিন্তু আমাক কিহৰ কাৰণে খুলি দিয়া নাই আমি পইচা দিয়া নাই এণ্ডক আমাৰ পৰাও মান্থলি বিচাৰি আছে এণ্ডে নিশ্চয় মই ওদালগুৰিৰ ডাম্পাৰ সন্থাৰ ছেক্ৰেটাৰী হয় জেনেৰেল ছেক্ৰেটাৰী